নমস্কাৰ বন্ধু বান্ধৱী সকলো ভালে আছেনে? মই ভালে আছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু আৰু এই গৰু বিহুৰ পাক মুহূৰ্তত যিহেতু গৰুক গা ধোৱা হয় আৰু গৰুক গা ধুবৰ কাৰণে পোনপ্ৰথমে মই এখন আগলতি পাত কাটিবৰ কাৰণে আহিলোঁ আৰু পোনে পোনে মই আগলতি পাতখন কাটি আনিলোঁ। এতিয়া আৰু এই আগলতি কলপাতখন আনি পোনপ্ৰথমে মই লাও, বেঙেনা, তিতা কেৰেলা এনেদৰে গৰুক যিখিনি গা ধোৱা হয় সেই গা ধুবৰ কাৰণে সেইখিনি বস্তু মই আৰু এইফালে ময়ো কাটিবৰ কাৰণে আৰম্ভ কৰিলোঁ। কাৰণ যিহেতু ৰাতিপুৱা এইখিনি সোনকালে কৰিলেহে তাৰমানে গৰুখিনি গা ধুব পৰা যাব। গতিকে গৰু গা ধুবৰ কাৰণে লাও, বেঙেনা, তিতা কেৰেলা আৰু মাহ হালধি এনেদৰে গোটেইখিনি যোগাৰ কৰি পেলাই যাব ল'লোঁ। তাৰপিছতে পৰম্পৰাগতভাৱে চলি আছে যে তেল পানী গৰু গা ধোৱাৰ আগে মানে লগোৱা হয় আৰু তেল পানীখিনি লৈ মই গৰুক ধুৱাবৰ কাৰণে আহিলোঁ। হাতত লাও বেঙেনা লৈ আমি এতিয়া গৰু গা ধুৱাবৰ কাৰণে আহিলোঁ। আমাৰ এইটো কানাই এই ৰ খাবি গৰু লাও বেঙেনা খাবি নহয়। আৰু সকলোৱে গৰু গা কেনেকৈ ধুৱালে জনাবচোন। বাঢ়ি যা মাৰে সৰু বাপে সৰু Wow! Woo! Look at guy. Đây rồi. Lao khăm lao quỷ chứ bao. Lao khăm, mang na khăm, bớt bấy ra, bát đê holu, nói hobby, mai. আৰু গৰুক লাও বেঙেনা খুৱাই গৰুক গা ধুৱাই নিজেও গাটো ধুই ঘৰলৈকে আহিলোঁ। পুনৰবাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো সুখী হোৱা সুখত থকা পুনৰ অন্য এটা ভিডিঅ' লগ পাই আজিলৈ বাই বাই।